আৰু কিন্তু উলবা নৰা হেঁকাৰা মই কৈছিলো হাগা মুটা যি আছে কৰিলো মুটপাও নৰো এৰ পৰা পাৰবি কেনেকৈ ধৰক মুটপা লাগব জানা না গমছে দে ইতিয়া কষ্ট যে কৰি আছ ছোৱালীগিলা ভাবো ৱাও লক্ষীৰা ইমান ধুনীয়াকৈ ৰান্ধে আমাৰ গৰমত বেছি কষ্ট নেদে 26 লাখ সাবস্ক্রাইবার্স থাকি কিনে এই অবস্থা বাইরে পায় ঠান্ডা দিয়েছে থালি কিনে টিঙ্কু কি করপাইছো তুমি হ্যাঁ চিন কি চিনেমা হ্যাঁ চিনেমা नो तो कोमा पथेसी नहीं डांगा मानु हां कौन तो अभी हमारा खाना रेडी हो चुका है तो इधर खाना तो दियाओ बहुत मरी আছে বেছি রাত ওয়া তে ভাল লাগছে মোর থাকো লাগছি এ তেল চুরা আৰু গাইস ইটা মোটামুটি এটা বাজবা হলাতে ওটা উঠ আৰু গাইস ইটা ধুনিয়াকৈ মই উঠলো আৰু ইটা মোটামুটি 5টা মান বাজি গেল পাৰ্থ দাদাতে ঘুমাই আছে আৰু মই উঠি আহিলো যেহেতু আমি সখানৰ কাষতে থাকলো আৰু ভিডিওটো এৰ পৰা নহয় ভিডিওটো আপোনালোকে আৰম্ভণিৰ পৰা চাওক আৰু ভিডিওটো আৰম্ভ হৈছে তামুলপুৰৰ পৰা তামুলপুৰ মানে কি আচলতে ঘটনাটোৰ ঘটনা যেহেতুকে আমাৰ আৰম্ভণি আপোনালোকে গমেই পালে যিটো টেণ্টত আমি থাকিম মানে আমি নহয় আমাৰ চ্যালেঞ্জাৰ যোন থাকিব তাক আনবাই আছো মানে বৰ্তমান আপোনালোকে মানে পাঁচটো ৰাখি আছে তো হিয়াৰ ইজ দা চ্যালেঞ্জাৰ নাকি ইয়েছ নহয় ৰ আজি যিটো আমি জাগাত চ্যালেঞ্জ কৰিব যাই আছো সেই জাগাটোত মানে অলপ পাঞ্জাৰ গাঁৱত ধৰক কিছুমান জাত অন্ধৰে তামোলপুৰত ক'ৰবাত ভুটচুটটো থাকেই অলপ এইগিলা শুনা পায় তো আমাক সেনেকুৱা একদম 100 জাগাত লৈ যাম আজি নাই আমি মানে ফুটক ভয় নকৰো হা ফুটক ভয় নকৰো ফুটে আমাক ভয় কৰে হয় নেকি মানে তইতো লৰকা মানুহ আজি লৰকি হৈ যাব পাৰা कौन है ये लोग कहां से आते हैं কি মোৰ নাম তেল চুৰাতে জানা নাই মই জানো কিন্তু হুইতে নাজানে প্ৰব্লেমটো হ'ল সেইটো এটা আমি তাৰ কাম কৰো ভাতবেলা হলে যদি আমি গুড ব্লক লাগি যাই কিনে আমি টাইম পাব লাগিব কেম্প চেম গোটেই ৰেডি করতেছে আমার পিং পক কোনে আমি জলদি যাও নাকি ইউ মানে আপি চলি আন গা তই কি বেয়া কৰং তই বহুত জত মই মানে চাবন মাৰি গা ধু তোৰ দৰে হেনে পানীখিনি ঢালিছে না দাও না গা ধন তই মানে চাইটা কাম many minutes later ও বাবু কি চিন্তা কৰি আছা ভয় লাগছিল মানে তোৰা ভয় কিয় লাগছি এ নহয় চা আজিকালি চা ফুটকটো ভয় নালগে আৰু ফুটৰ পৰা কিবাকে হলেও পাছি আজিকালি মানুহ বিশ্বাস কৰিব নোৱাৰে বিশেষকে তোকটো আৰুই নৰি তইতো আৰু হেছৰা তো মানে কি মোক বিশ্বাস নকৰা তোকটো আৰুই নকৰো মই ভুল মৰি যাম লগালি তোক বিশ্বাস নকৰো আধা ঘণ্টাৰ ৰাস্তা এটা 2 ঘণ্টা লাগছি তাক তামোলপুৰ বেয়া নামতে কত কষ্ট কৰি আনবে গেছো মই এই যি বৰষুণ বাকি বৰ্তমান প্ৰায় 8টা বাজি গেল আৰু আমি এটা চ্যালেঞ্জৰ যেটো ঠাই আছে হেতু কাৰণে যাম কিন্তু আমাৰ আজি চ্যালেঞ্জৰ মানে মেইন আমাৰ কাৰ্যকৰ্তা হল আমাৰ পিং পক পট বাকি জায়গাটো চাবা দিছিল এক মই তো চাইছে না পুৰা চাইছো টিংকু ভাই আছিল তাকে মোক এই কিবা কিবি ভিডিঅ'ৰ হোৱাটছআপত পঠাইছিল মই চাইছো কিবা কিবি পুৰা একদম সখানত এটা কথা তই এটো অন ক্যামেৰা মও কইখিনি কথা তেলচুৰাক আমি কি হল আমি হেতু জায়গালৈ আমি পঠাই দিছো তাৰ লাগি যায় আছে এনে কেম সেম বান্ধি আছে কিন্তু তেলচুৰাক গোটাখিনি কথা এনেকৈ কৈ নিদবি এ তই জানা তো হেনকানে আমি বস্তু ৰিক্সটো পঠাই না দাও তেলচুৰাৰ লগত ইউ ৰাখব কেম্পৰ ভিতৰত কিন্তু গোটাখিনি তাৰ নকমিনালি ভয় হৈ যায় কি আৰু কৈ আছে ভিডিঅ'টো বন্ধ তালত চালো এটা আমি যত কেম্পটো বান্ধিম ততলৈকে যাও নাকি তাকে যাও আহক বাকি এটা আমি টেনশন লৈ কিনে পুৰা একদম ৰেডি যাবৰ কাৰণে আৰু পুৰা আনবা ও তই আগত নকৰুৱে এ ভয় তই তামোলপুৰ চলে হলা ভয় নাই হ'ব এগলা টেনশন না মই আছো না চা মই বিশ্বাসটো কানছো হয় এইখিনি চবে জানা মানুহ জনে জানাই কিন্তু আমি গোটাই থাকিম 6-7টা চলে কি টেনশন খানা চানা তই বনাম না তই জাষ্ট টেন্টৰ পৰা বাহিৰ নবি ঠিক আছে তই উইনাৰ আজি তামোলপুৰত এৱাৰ্ড লৈ যাব লাগিব সৰু এৱাৰ্ড হলে এৱাৰ্ড হতাই মানে নহয় সেইটোৱে বাকি আচলতে ঘটনাটো কি ইমান বেছি দিনৰ পৰা দেখা থকা নাই যেটো ৰাতিৰ খেলা এখন সৈটো কাৰণে আমি ৰাতিৰখিনি দেখাইছো বেছি দিনটা হলে মানে বৰিং হৈ যায় মানুহবিলাক হয় না তাল চলিৰ মাত মানে আচলতে প্ৰব্লেমটো এনেকুৱা ধৰণৰ আমি টেন আজি প্ৰায় 6 মাহ মান আগতে কৰিছিলো ফাৰ্ষ্ট টাইম নিজে কৰি কিনে এটা পাহাৰি গৈছো কেছটো ইউটিউবত চাবলৈ এটা নেটৱৰ্ক নাই কেছটো অলপ বেলেগ ধৰণৰ বাকি পাৰ্থ আৰু আমাৰ টিংকু মিলি কিনে অলপ কিবা এটা কৰিছে কিন্তু এখন দেখোন থিয়েটাৰ আনলে জনগণ বল হেৰি থিয়েটাৰ আৰু বহুত কিবা কিবি পোকা আহিছে মই সেইটো বস্তু ভয় লাগে এটা যদি কিবা বল্ল চুল্ল কাবাৰ বাছা আছে নেকি মাজে মাজে ডাঙৰ পোকা আহিছে পথাৰৰ কথা গম নাপাবা মানে এইটো পথা চাইডো ধৰিব নোৱাৰি আৰু বিশেষকৈ ৰাতি আমি লাইট চাইট লগাই লৈছো তো সৰু সৰু পোকা এই চকুৰ সোমাই যায় টেণ্টটো আমি জলদি বনাই লওঁ তাৰপিছত এণ্ডত দূৰো চেলেঞ্জ আৰম্ভ হৈ যাব কাইলৈ ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ লগে 24 ঘণ্টা চেলেঞ্জ নহয় ধৰক 8-10 ঘণ্টা চেলেঞ্জ এটা আৰু সেইটোৱে এণ্ডত দুগুণ এটা টেন লগাওঁতে আধা ঘণ্টাৰ ওপৰত যাব দিছে এণ্ডে আজি কি চিকিউৰিটি দিবা
এই ৰাতি 9টা বাজে ভাই 9টা বাজি গেল চাগে এই তেন লৈ ইয়াতে চখানৰ কাষত দাউৰি আছোঁ এই হ'ল কণ্টেণ্ট ক্ৰিয়েটৰ মানে চাওক নৰ্মেলি ব্লগ বনাব পাৰোঁ কেতিয়াবা বাট মন নাযায় চেলেঞ্জ টাইপ বনাই ভাল লাগে সেইটোৱে নাইট চেলেঞ্জ লাগে বোলে তহঁতক লাইক এটা মাত দিবি আমাৰ চেলেঞ্জাৰে বোলে ধৰি আছে তেল চুৰাই দখেৰে আছোঁ একবাৰ ওচৰত যায় কিনে তাক কি লাগছি মুঠা আৰু কিন্তু উৰবা নৰা সেনেকৈ মই কৈছিলোঁ হাগা মুঠা যি আছে কৰিলোঁ মুঠপাও নৰো ইয়াৰ পৰা পাৰবি কেনেকৈ ধৰ মুঠবা লাগিব জানা না গম আছে দে ইয়াৰ পৰা তই পেচাব কৰা মানে মুঠতে তোৰ এটা টাচ হৈ থাকিব লাগিব ভিতৰৰ পৰা কিবা কাম কৰিব লাগিব ঠিক আছে হাগিনে দিবি আকৌ হাগিনে দিবি হ'ব দে সেইটোৱে ভাত চাত খাব লাগিব তই না বাকী তই ভাব এইটো 10টা বজাৰ পৰা কালি ৰাতিপুৱা থাকিব লাগিব প্ৰায় 9টা মান বজাক লাগি হ'ব দে হ'বনে মানে কি আমি জোৰ কৰা নাই আমি চেষ্টা কৰিম তহঁতক ওলাবৰ কাৰণে নালাগে চেষ্টা কৰিলেও নলওঁ প্ৰাইচটো মই নতল তেল চুৰা ইমান তাকদা চলি নহয় সি নৰে হাৰো আমি যেনেকৈ চেলেঞ্জ দে হাৰো দে যদি হাৰো তোক মই পুৰস্কাৰ দিম যা Ilo tu cabla tu kaliya lawa tu tere bata la তাৰা এইটো মই ব্লগ বনাই থাকোঁ মানে আপুনি মোবাইলটো কিয় লৈ গৈছে han tu bila bata আমি অসমীয়া নহয় নেকি okhme hoy ala pan অসমীয়া এনেকৈ কিয় মোবাইলটো লৈছে এইটো মোৰ মই ব্লগ বনাওঁ e bhai khana sala khaba tu lagibo bhai না আছে কৰবা হঠাৎ এইটো কৰবা আহিলে মানুহটো ক'ত তই e asabi bhai হা asabi bhai খানা লাগিব কি পুৰা টিংকু ফুটছুটো নহয় ৰাখছান চলো তাৰা হেৰি কচোন জয় শ্ৰীৰাম বুলি কওঁ jai siri ram bhai একদম অৰিজিনেল পিছা আৰু এটা আমাৰ খানাৰো ৰেডি হৈছে যিহেতুকে কেম্পিং কৰা আমাৰ চেলেঞ্জাৰ লগতে চেলেঞ্জ কৰি থকাকেইটা গোটেইকেইটা আমি খোৱা লোৱাটো কৰিব লাগিল বাকী এফালে আমাৰ লক্ষীদাই সদায় নিচিনা খানা বনাই আছে কি আজি কিবা মাংসটো নাম চাম কিবা ৰাখছে নেকি গৰমত সিজি গৈছে মানুহটো light নাই কি বিয়া নাই ফ্লেশ মাৰি মাংস বনাই আছে তো ওটা কাৰোবাৰ 5 ষ্টাৰ ৰান্ধি নহয়তো আজি একদিনত দিছি তোক এটা চান্স এটা ভিডিঅ' এটা উঠিছে তই তুমি এতিয়া কষ্ট যে কৰি আছ ছোৱালীগিলা হ'ব ৱাও লক্ষীদাই ইমান ধুনীয়াকৈ ৰান্ধে আমাক গৰমত বেছি কষ্ট নেদে হা মেটাৰে নহয় নেকি ৰাতি কান্দা তুমি জানো মই কি এটা কাম কৰিব একবাৰ খবৰ লৈ আহোঁ হেৰে 2 ঘণ্টা মান হ'ল আকলাই মৰি আছে কিবা হ'ল আহক So guys, বাকি ইমান জোচতে ওটা কেম্পিং পাতা ফুটুৱা এই কোট পথাৰৰ মাজত আৰু একদম চহানৰ মাজত আছো কিন্তু অৱস্থা নাই এতিয়া আমি আৰু ভিতৰত সোমাইছো তো মলিনা আছে আছো দক কি আছে জীৱনত কেনেকুৱা গিলা কেনেকুৱা এক্সপেৰিয়েন্স নাই কি বা গিফ্ট দে এতিয়া ভাল গিফ্ট দিব বুলি আছো যদি বেয়া গিফ্ট দে ঠিক মানে গিফ্টৰ হতে আঙে মৰিব আছে তো পথাৰত সেই তামোলবোৰ ভৰাই নহয় ছাৰ চাব গিফ্ট বুলি কোৱা বস্তুটো কিনিও ল'ব পাৰি কিন্তু বেলেগে দিয়া যোনটো মজা সেইটো এটা হয় বাৰু 10 টকা বস্তু হ'লেও আমি মানে চিংকে আপুনি বেলেগৰ গাৰ্লফ্ৰেণ্ডক মেছেজ কৰে হেনে আন কি ফুটুৱা কথা কৈছলা বাকি যি নহওক আমি এতিয়া সোমাইছো এই কোনো নাই এটা মানুহ কোটাই একদম নিয়ৰ এতিয়া আৱাজ লৈ ভয় লাগে চাওক আজি 26 লাখ সাবস্ক্রাইবার্স থাকি কিনে এই অবস্থা বাইরে পেঙ্কা ঠান্ডা দিয়েছে থালি কিনে টিংকু পাইছ উপায় নাই বেয়া নাপাব নালাগে এইটো মানে হেৰি কৰা নাই আৰু ঐ অধঙাত আখান খুলিবা পাৰি আখান খুলি খা এই কি বেলা দিও মই মানে অলপ চেলেঞ্জ কৰি থাকা লিপছো ভিতৰত बड़ा हरामी हो बेटा বৰ্তমান 11:18 হ'ল বাকি ভাত চাত বনোৱা হৈছে ধৰক আধা ঘণ্টা পিছত হৈ যাব কিন্তু মই একবাৰ খবৰ লৈ এতিয়া এনে ইমান প্ৰব্লেম নাপায় কাৰণ যেতুকে টাইম বেছি হয় নাই ৰাইজ আমাৰ টেনচন আমি চেলেঞ্জ দিয়া মানুহ ও ককাই দেও আছে নে ওয়া ভাল লাগছে মোৰো থাকো লাগছি এ তেল চুৰা কি কৰে কি মানুহ দিলে ইগলান হে মানুহ এটা বাকি কিবা প্ৰব্লেম পাইছে নেকি থাকা মিলাত একোটো প্ৰব্লেম মানে বেছি একদম পনে অলপ মানে কিন্তু আমাৰ তেল চুৰা অলপমান হেৰি আছে দে অলপ চাবি লবি যা আমি বেছি কথাটো তো আমি নাপাতো ভাত ভোক লাগছি ভাত আমাৰ ধৰা আৰু আধা ঘণ্টা লাগিব একবাৰ ভিতৰৰ পৰা আহৰা দে কিবা কৰি আছে মাৰা মই লাইটে বাহিৰ পাইছো নেকি ভাল লাগছে মিস্ত্ৰী গিলে যে ক'ত থাকে সেইটো ফিল হয় কেটা ফিল এটা কিন্তু বেলেগ বাকি আমাৰ লগত আছে মহেশ্বৰ কাকা এই সাইডে মই আছো তেল আমাৰ কাকা কত বাকি পারছ থানা তো দিছল এইটো কোন হে চকু মা কসম এইটো কিবা চকু মা কসম বা মা কসম বি দে চকু দে বি দেখো মই কিবা চাই আছে ওরে হাম পড়িলো মা কসম কিবা কিন্তু চকু টাইপ কে চাই
ও তো কি হে ভাল শুনা এক চিনি পাইছো এ বাবু তো খানার কাৰণে আছে খানা লাগে তোক হা ও খানা হা ও খানা হব ৰ কে ইমান উত্তেজিত হৈছে অলপ ৰ বা গুচা আনিলে কি পিন্ধিছ আৰ্মি নেকি তই ফৌজি যা খানা হ'ব অলপ ৰ ইয়ে এনেকে মানুহ তক চক নখোৱাই যা দিন যা খানা হ'ব আৰু 2 মিনিট মান আছে many minutes later तो अभी हमारा खाना रेडी हो चुका है तो इतना खाना तो दियाओ बहुत बहुत मोरी है वैसे रात इसमें चिकन और दाल है पानी के बिना कोई रह नहीं सकता तो काका ओए खाना 12টা বাজিল ভাই আন্দলৈ পারছ লাউসি গুড মর্নিং ভাই বারাম দেই 12টা বাজিল খানা হি কইছে আমার এটা আনছু কাম তো দোকানে খুদা ভাত খাই দিয়া বাবা আপা ওই কই খুদা ভাতে দেই কি খুদা ভাতে এই ন মানে হে বস্তু বতর তাপলা আসাম মাংস নি জুত পড়ি গেল পড়ি গেছি ডাঙাতে কারণ নেক্সট টাইম মেনলো টাইম হল না নাই তুই রেডি করি কোনাই কি কান্দি হ্যাঁ কেক দোকান দি কসা কেন খাই থই দি কেক দোকান দিয়া মাঝে আছে আছে দিলো এই দেখা না আচ্ছা লো দেখ খাইছ না খাইছি খা বা আজু গেলি হল আর রাতি নাকি ঘরা ঘরি গেলি হল না দে এলা আমার লক্ষীরা রান্ধনি খাই আছে কেন আপনি এনে কেন বেশি রান্ধনি হিসাবত কই দিবি না মই চ্যালেঞ্জ দিছো হ্যাঁ সবে গালি বাইবি লাগা দে কি ই আদা নৰু আৰু পিয়াজ নবরি লিগো সিগো শেষ করো তখন তাই আৰু গাইজ ধুনীয়াকৈ এতিয়া 12টা বাজি গ'ল আৰু 12টা বাজি যোৱাৰ পিছত আমাক ভাতটো আনি দিছি ধুনীয়াকৈ আৰু আঞ্জা আছে আমাৰ আজি মাংস নেমু টেঙা আৰু দালি আছে মই দালি নাখাওঁ বাৰু অলপ ভাল লাগিছে মই কিন্তু আৰম্ভ কৰি দিছোঁ আৰু হয় নাই বাকী আমাৰ ভাল লাগিছে কিন্তু এইটো নিশ্চয় মই খাই চাওঁ বাৰু কেনেকুৱা আহিছে বঢ়িয়া বনাইছোঁ যিহেতু আপাচলি বনাইছোঁ না হয় হয় আপাচলি বনোৱা হিচাপে বঢ়িয়া আছে এই ৰাতি ভাল ক'ত পথাৰৰ মাজত খাই আছোঁ কিন্তু ঠাট্টা নাই দেই কিবা অভং লাগি আছে অভং আমি খাওয়ার টাইমত আকো নাই খাবা পালি হ'ল বিন্দাস খাওঁ দে আহিছে না তাৰ কথা নটিচ কৰিছে নে ইয়াৰ আলুৰ পিচ দিছে ইয়াতে হয় সেইটোতো এনে খেচৰাই অলপ কবি আৰু ও স্যার খানা সানা হল নাই দূৰ হ্যাঁ খামে ধুই দিছি অৱস্থা নাই ভাই কিলা ক'ত কি কৰিছিলি দেই না ওলো আমার টেনশন নাই ওলো এলে আমি খুব ভাল পাও আমারও হৈ যায় হ্যাঁ গিফট আমি পাইলাম হাতটো ধৰা পৰিচৰি পৰব এনে টেস্ট কেন কৈছিল কৈছিল খুব ভাল বলে সাংঘাতিক রিয়েল না নাকেদি জ্বলব গৈছিল হা নাই অত্যাধুনিক গরম বহুত নিকি আছে মই মৰি গৈছো পেট চেপ ফুলি গৈছি ফেনাহান দিম ৰবা ফেনাহান দিম তেল টেস্ট কেন কৈছিল ভাল বেয়া বঢ়িয়া আছিল আর কেনটো পানীটো নেপাল বেলা বাইরে তোৰ যি ঘামুলছি তেল আৰু গ্লো দিব তো দাদা উৎকৃষ্ট মানৰ এক্টৰ হৈ যাবি আৰু একটোতো আগৰ পৰাই আৰু এটা উৎকৃষ্ট মানৰ শব্দটো ইউজ কৰিছো নাই মই উৎকৃষ্ট মানটো আগৰ পৰাই আছিলো কিন্তু এইবাৰ উৎকৃষ্ট প্ৰমিক্স এই গাইজে এই কেইটা বাচ্চি চাক প্ৰায় এতিয়া 1 বাজে আৰু এনে হটটুপলিত পশ্চিমতে নাইছো কিদাত ও ৰীতিমান্দা কি আছে ও এটা ছাতৰ ওপৰত মাজত খুম্ব হৈছে সেইটো তুমি চাইছিলে না একবাৰ এটা কি চাইছিলে হা সেই শ্মশানৰ মাজত মই আকলাই যাম নেকি কেমেৰা হৈছে আছে টোপনি মানে কি মানে তেতিয়াৰ পৰা আমি বস্তু আনা নাই কৰিছোঁ সেইটো কাৰণে অকণমান ৰেষ্ট ল'ম বুলি মই জাষ্ট 20 মিনিট মান হ'ল চাগে 20-25 মিনিট এনেকুৱা মজা এটা টোপনি আছিল আমি এইটো জাষ্ট এখন কাপোৰ পাৰি লৈছোঁ তলত এখন প্লাষ্টিক টাইপ কিবা এখন আছে মই উঠি যাম প্ৰায় আৰু ধৰক আধা ঘণ্টাৰ পিছত সেহেঁতে কিমান কি কৰি আছে একবাৰ চাব যাম অলপ দেৰিকৈ যাওঁ আৰু সেইটো অলপমান শৌ দিয়ক ইয়াক আৰু ডিষ্টাৰ্ব নকৰোঁ মই এতিয়া বোলো টাইম দেখোঁ 2:10 হ'ল মোৰ মানে এটা মহৰ কামৰ দৰে ভালকৈ অলপো টোপনিয়া নাই ইয়াৰ পৰা সিহঁতৰ বেছি দূৰ নহয় 400-500 মিটাৰ মান হয় কি ঘুমিছি মই আৰু পাৰাই ঐ কুকুৰ 2:11 হৈছে একবাৰ যা চাই আহোঁ হ'ব একবাৰ যা চাই একবাৰ চাই আহোঁ হেমি ক'ৰবাত উঠি আছে আমি ধুনীয়াকৈ খেলা নাই কৰি দিব পাৰিম জল্দি আহ 2:11 হৈছে একবাৰ চাই আহোঁ আমি এতে এনেকৈ পঢ়ি আছিলোঁ চাওক আপোনালোকে একদম মনে মনে যাই কিনে সিহঁতক চাওঁ কি কৰি আছে এই এটা মানুহ
মান তুই কে ইমান হে কথা তুই কিছু না নাকি তুমি নাই মই জানাই দেখোন কি ঘুমিছি কথা এই মাটিখিনি আমাৰ যিহেতু অলপ অখৰা মখৰা মানে খুলি ভাল নালাগে এই পিঠিখন যদি ইনকি থাকে পেটটো ইনকি থাকে সেইকাৰণে আমাৰ গাটো বিষ উঠি গৈছে সেইকাৰণে আমি অলপ মাছাজ লোৱাৰ কাৰণে আমাৰ টিংকুদাক মাতি দিছোঁ কেনে টিংকুদা বঢ়িয়া অলপ মাছাজ দি আছোঁ বঢ়িয়া মাই মানে কি আমাৰ ইয়াতে বেলেগ মানুহ সোমাব পাৰে যিমান সোমাব পাৰে ধৰা গেলি কিন্তু আমি অলপ আনক সেনেকুৱা আৰু সেইদিনা যেনেকৈ কাৰ চেলেঞ্জটো বেলেগ মানুহ সোমাইছে জাকিদাত কিন্তু আমি কাৰো পৰা ওলাই যাব নোৱাৰোঁ সেনেকুৱা নহ'লে আমি ইয়াৰ পৰা ওলাই যাব নোৱাৰোঁ কিন্তু বেলেগ মানুহ সোমাব পাৰে কি ঐ পাৰ্থদা এই হা মোক চিটি চেণ্টাৰৰ মাছাজ নালাগে ঐ Many minutes later. বাকী গুড মৰ্ণিং ৰাইজ 7:26 হ'ল জাষ্ট উঠি আহিলোঁ আমি ইয়াতৰ লাগি মাক লৈ উঠা নাই হ'লে আমাৰ বাবু আছে আৰু পৰাই আমি পথাৰত যাব লাগিলে ইটো ৰাস্তা আছিল না ৰাতি মানে ধৰিব নোৱাৰিলোঁ আধা ৰাতি যাব লাগিব এনেকৈ যাব লাগিব হ'লে আমাৰ মহেশ্বৰক উঠি লৈ আহিছোঁ ইটোতে যাওঁ আৰু আন্ধাৰ মুন্ধাৰ হৈ আছে ব'ল ইয়াতে এতিয়াও এই পূৰা একদম মৰা খবৰ দিছে বেয়াকৈ উঠাবি নে যেন হা উঠাবি নে উঠাব নালাগে নেকি উঠাও এনেকৈ মাত দেৱা উঠ উঠ বাথ বাথ ছাৰ গুড মৰ্ণিং উঠো সোমাই থাক 7:26 হ'ল চাৰে 7 বাজিল 20 তাৰিখ হ'ল উঠে মানে এনে কমপ্লিট কৰিলেকে দিয়ক যিমান যি নহওক মাত দি অকণমান ৰাতিপুৱা যেতিয়াকৈ হৈছে ইয়াতে উঠাও নাই একবাৰ দেখাই দিওঁ আমি শ্মশান বুলি কৈছিলোঁ এই যে বেৰা আছে বেৰাৰ সেইটো চাইড মানে এইটো আঙুলি দেখাব নাপায় বাৰু এই যে ঘৰটো আছে আপোনালোকক অকণমান দেখি আছে চাগে কিন্তু পোষ্ট নাই কোৱালিটি একদম বেয়া আছে সেই ঘৰ এইবিলাক গোটেইখিনি শ্মশান মানে ইয়াৰে লোকেলখিনিৰ হেৰিটো কৰে আৰু ইয়াতে ভালকৈ উঠক তাৰপিছত ধুনীয়াকৈ দেখাম নেকি দিয়ক ৰক টোপনি মাৰি আহোঁ মই আৰু এতিয়া ইয়াতেও ধুনীয়াকৈ উঠিল মানে ইয়াতে কেম্পৰ পৰা বাহিৰ আহিল প্ৰায় বৰ্তমান 9টা 9:30 বাজি গ'ল তো কেনে লাগিল দোষ মাইকটো মোৰ তাত লাগিছে কেনেকুৱা লাগিল কওক ভালে লাগিল কিন্তু খালি মাটিটো অলপমান অসমান আছিল এটা কথা কওঁ না মানুহ যে কয় ধৰ নিগেটিভ জেগাত থাকিলে যদি আমি ডিষ্টাৰ্ব নকৰোঁ তেনেহ'লে আমাকো ডিষ্টাৰ্ব নকৰে কোনো কিবা প্ৰব্লেম আছে নেকি অৰিজিনেল কবি যদি পাইছোঁ যদি নাই আৰু নিগেটিভ জেগা আছিল মানে শ্মশান আৰু নিগেটিভ নকওঁ বাট শ্মশানটো চাকে বেলেগ একো ডিষ্টাৰ্ব পোৱা নাই আমি সোমাইছোঁ ৰাতিপুৱা ওলছোঁ একো ডিষ্টাৰ্ব পোৱা নাই একো প্ৰব্লেম পোৱা নাই আমি ৰাতি মোটামুটি 2টামান বজাত গান বজাইছোঁ চাগে তো মই দেখিছোঁ ভিডিঅ'গিলা আমি বাৰু ধুনীয়াকৈ এটা শুই আছিলোঁ আৰু আমাৰ পাৰ্থৰ কেনেকুৱা লাগিল এইটো এটা ধুনীয়া ভাল এক্সপিৰিয়েঞ্চ হ'ল বাকী এনেকুৱা কৰি পোৱা নাছিলোঁ কিন্তু বেলেগ কেতিয়াবা ক'ব পাৰিম আৰু এটা ভাল লাগিল গম পাব আৰু উইনাৰ দুয়োটাই যিহেতুকে আমাৰ ধুনীয়াকৈ গিফ্ট দুয়োটাই পাব আৰু বাকী সেইটোৱে যদি আপোনালোক এনেকুৱা ধৰণৰ আৰু ভিডিঅ' লাগে কেতিয়াবা আমি অলপ বেলেগ জেগাত কৰিম আমাৰ তেলচুৰে প্লেনিং এটা কৰিছি তো সেইটো এতিয়া কৈ নিদিওঁ গোটেই এতিয়া যাই কিনে কৰিম ধুনীয়াকৈ বাকী ভিডিঅ'টো ইমানতে শেষ কৰোঁ কেনে কোনটো কেনে যিকোনো এটা ডাইলগ দে গাইছ ভিডিঅ'টো শেষ দে মই ডাইলগে নাই বাই বাই